নাৰ্ছৰ এডমিশ্যনৰ নতুন নোটিচ আহিছে। এপ্ৰিল মাহৰ 24 তাৰিখৰ পৰা অফলাইন নাৰ্ছৰ ফৰ্ম দিব। কোনখন কলেজত দিব এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। আৰু ফৰ্ম ফিলআপৰ লাষ্ট ডেট হ'ল মে মাহৰ 13 তাৰিখ। অফলাইন এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰি অফলাইন জমা দিব লাগিব। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব ফৰ্ম ফিলআপ কৰিবলৈ কি পাছ কৰা হ'ব লাগিব, তাৰপিছত এপ্লিকেশ্যন ফি কিমান, তাৰপিছত পৰীক্ষা কেতিয়া হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। আৰু যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। কাৰণ এই চেনেলৰ জৰিয়তে এএনএম, জিএনএম, বিএছচি নাৰ্ছিং লগতে পেৰামেডিকেল কোৰ্চৰ এডমিশ্যনৰ খবৰ দিয়া হ'ব। এতিয়া মই নোটিচ অপেন কৰিম। নাৰ্ছৰ এডমিশ্যনৰ নতুন নোটিচ প্ৰকাশ কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে। এতিয়া জনাই দিয়া হ'ব কি নাৰ্ছিং কোৰ্চৰ এডমিশ্যনৰ নতুন নোটিচ প্ৰকাশ কৰিছে। এমএছচি নাৰ্ছিং কোৰ্চৰ এডমিশ্যনৰ নতুন নোটিচ প্ৰকাশ কৰিছে। ইয়াতে উল্লেখ কৰিছে এমএছচি নাৰ্ছিং কোৰ্চৰ এপ্লিকেশ্যন ফৰ্ম এপ্ৰিল মাহৰ 24 তাৰিখৰ পৰা কেণ্ডিডেট লাভ কৰিব। এই এপ্লিকেশ্যন ফৰ্ম ল'বলৈ ক'ত যাব লাগিব জনাই দিয়া হ'ব। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু ফৰ্ম ফিলআপৰ লাষ্ট ডেট হ'ল মে মাহৰ 13 তাৰিখ। আৰু ইয়াতে উল্লেখ কৰিছে এন্ট্ৰেন্স পৰীক্ষা হ'ব 2024 চনৰ জুন মাহৰ 2 তাৰিখত পৰীক্ষা হ'ব, 3 ঘণ্টা পৰীক্ষা হ'ব। আৰু এই পৰীক্ষাৰ এডমিট কাৰ্ড লাভ কৰিব মে মাহৰ 28 তাৰিখত। এতিয়া জনাই দিয়া হ'ব এপ্লিকেশ্যন ফি। ইয়াতে উল্লেখ কৰিছে এপ্লিকেশ্যন ফি হ'ব 500। যেতিয়া এপ্লিকেশ্যন ফৰ্ম ল'বলৈ যাব তেতিয়া কেণ্ডিডেটৰ 500 পে'মেণ্ট কৰিব লাগিব। আৰু পৰীক্ষাৰ ফি হ'ল 5000, অৰ্থাৎ 5000 দিব লাগিব পৰীক্ষাৰ ফি। ইয়াতে উল্লেখ কৰিছে যে বিএছচি নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলআপ কৰিবলৈ কেণ্ডিডেটৰ এপ্লিকেশ্যন ফৰ্ম ল'বলৈ যাব লাগিব গুৱাহাটী ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটীৰ এই কলেজত যাব লাগিব। পুনৰ জনাই দিব বিচাৰিছোঁ এমএছচি নাৰ্ছিং কোৰ্চৰ এপ্লিকেশ্যন ফৰ্ম ল'বলৈ ৰিজনেল কলেজ অফ নাৰ্ছিং এই কলেজত যাব লাগিব। কেতিয়া যাব লাগিব জনাই দিয়া হ'ব। ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেট এই কলেজত যাই এপ্লিকেশ্যন ফৰ্ম ল'ব পাৰিব। এপ্ৰিল মাহৰ 24 তাৰিখৰ পৰাই ল'ব পাৰিব আৰু এপ্ৰিল মাহৰ 24 তাৰিখৰ পৰাই জমা দিব পাৰিব। যেতিয়া ফৰ্ম ল'বলৈ যাব তেতিয়া 500 এই এপ্লিকেশ্যন ফিটো দিব লাগিব আৰু এক্সাম ফিটো এইটো অনলাইন দিব লাগিব। এক্সামৰ যিটো পৰীক্ষাৰ ফি অনলাইন মানে পে'মেণ্ট কৰিব লাগিব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত যাই পে'মেণ্ট গেটৱে আছে, তাতে মানে এই 5000 পে'মেণ্ট কৰিব লাগিব উল্লেখ কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে যে কেণ্ডিডেটৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। বিএছচি নাৰ্ছিং যিসকলে পাছ কৰিছে সেইসকল কেণ্ডিডেট এই এমএছচি নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলআপ কৰিব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল ভাৰতৰ নাগৰিক হ'ব লাগিব। আৰু ইয়াতে উল্লেখ কৰিছে 1 বছৰৰ অভিজ্ঞতা বিচাৰিছে বিএছচি নাৰ্ছিঙৰ। বিএছচি নাৰ্ছিঙৰ ইয়াতে উল্লেখ কৰিছে। যদি ফ্ৰেছাৰ হয়, ইয়াতে উল্লেখ কৰিছে যদি কেণ্ডিডেট ফ্ৰেছাৰ হয় তেতিয়াহ'লে নহ'ব। 1 বছৰ মিনিমাম অভিজ্ঞতা, কামৰ অভিজ্ঞতা যিসকলৰ আছে সেইসকল কেণ্ডিডেট এই ফৰ্ম ফিলআপ কৰিব পাৰিব, ইয়াতে উল্লেখ কৰিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি এডমিশ্যন নোটিচটো এবাৰ চেক কৰক। আৰু যিসকলে এলিজিবল হয় এপ্ৰিল মাহৰ 24 তাৰিখত কলেজত যাই এপ্লিকেশ্যন ফৰ্ম কালেক্ট কৰক আৰু ফৰ্ম ফিলআপ কৰি জমা দিয়ক মে মাহৰ 13 তাৰিখৰ ভিতৰত। আৰু এডমিট কাৰ্ড মে মাহৰ 28 তাৰিখত লাভ কৰিব আৰু জুন মাহত 2 তাৰিখত পৰীক্ষা হ'ব। জুন মাহৰ 2 তাৰিখত পৰীক্ষা হ'ব, ইয়াতে উল্লেখ কৰিছে। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি চেক কৰক।